হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ সকলোৰে? মই আহিছোঁ এটা কামলৈ, তো কামটোৰ পৰা কাম হৈ গ'ল আৰু এটা কামলৈ যাম আকৌ। তো তেখেতে ক'লে যে দোকানলৈ গৈ ঝাৰু লৈ আহা। তো মই তাকে ঝাৰু আনিব যাওঁ। তাহাঁতৰ কিবা নিয়ম কানুন আছে আৰু নিয়ম কানুনৰ হ'ব লাগে, নিয়ম কানুন আৰু নিয়ম কানুন মানাটো ভাল। আৰু তেওঁলোকে ৰবিবাৰ আৰু সোমবাৰৰ বাহিৰে ঝাৰু নিকিনে। তো তাৰ বাবে আজি যাই আছোঁ ঝাৰু কিনিব ক'লে ফোন কৰি। তো ঝাৰু আনিবলৈ যাওঁ এতিয়া দোকানলৈ। এওঁলোকৰ ছ'চাইটিতে দোকান আছে। আৰু বন্ধুসকল, আৰু এটা কথা কওঁ, আৰু মই যিহেতু কাম কৰিয়ে খাওঁ আৰু এনেকৈ কাম কৰিবই লাগে। কিছুমান মানুহ এনেকুৱা আছে যে মানে সন্দেহ কৰা। বন্ধুসকল, মই লিখা পঢ়া নাই কাৰণে মই ঝাৰু পোছা যি কামেই নহয় মই কৰোঁ। সেইটো কোনো বেয়া কথা নহয়। কিছুমান গাঁৱত আছে এনেকুৱা মহিলা, এইগিলান কথা টানা মাৰি কথা কোৱা। তো মনত দুখ লাগে। বন্ধুসকল, মই ফেমিলিটো চলাই আছোঁ এনেকৈ কাম কৰি খায়ে। আৰু যেই ঘৰত মই যাওঁ কাম কৰোঁ সদায়, তেওঁলোকে বহুত সহায় কৰিছে মোক। ঘৰ চৰৰ মাৰ বেমাৰৰ পৰ্যন্ত এনেকৈ খুব চাই, বেছিকৈ মানে সহায় কৰে কিছুমান ক্ষেত্ৰত। তো তেওঁলোকক মই বেয়া বুলি নকওঁ, যিহেতু আমাৰ নিজৰ জাতি নহয়, বেংগলী হয় তেওঁলোকে। আৰু ময়ো বেংগলী শিকিছোঁ তেওঁলোকৰ লগত কথা পাতিবলৈ। আৰু এনেকৈ চব য'তেই যি জেগাত নহওক ভাষা শিকাটো জৰুৰী দৰকাৰ। আৰু ভাষা নিশিকিলে কেনেকৈ হেৰি কৰিম। এই যে ছ'চাইটিতে মানুহজনী ঝাৰু পোছা কৰা হৈ গ'ল। বাহিৰখন সাৰি আছে এতিয়া এনেকৈ। আৰু বন্ধুসকল, কি বুলি ক'ম, আৰু এই ব্লগটো মানে হৈছে মই বহুত দিনৰ পৰা চালু কৰিছিলোঁ, কিন্তু মই ব্লগ কৰিবই পৰা নাছিলোঁ আৰু ইমান এটা নাজানো বন্ধুসকল। তো বহুত মানুহে দেখোঁ পইচা পাতি পায় এনেকৈ, তেতিয়া মোৰো অলপমান মনত হেৰি আহিল যে কিজানি ময়ো কৰিলে কিজানি পইচা পাতি পাওঁ। সেই আশাতে ময়ো কৰিব ধৰিছোঁ, কিন্তু ইমানো সহজ নহয় এইগিলাখান কৰাটো। আৰু এতিয়া নিজৰ ঘৰত থাকিলে মানে কৰিব পৰা যায় বন্ধুসকল। বাহিৰত থাকিলে একেবাৰে নৰা এইবিলাখান কৰিব। লগতে ইয়াতে সৰু সৰু পানীৰ ঝিল বনোৱা আছে ছ'চাইটিটোত। আৰু এনেকৈ খোজকাঢ়ি গৈ আছোঁ গোটেই ছ'চাইটিটোৰ পৰা। মোৰো বেমাৰ হৈ থাকে বন্ধুসকল, আৰু হাই প্ৰেছাৰ আছে, চুগাৰ আছে। তথাপিও মনটো ফূৰ্তি ৰাখিবৰ কাৰণে কিবাকিনি কৰি থাকোঁ আল্টু ফাল্টু। আৰু এয়া চলিছে এনেকৈ, ফেমিলিখনো চলাই আছোঁ। ইপিনে কাম কৰা মানুহবিলাকে ইয়াতে বহি ভাত খায়, আৰু ভাত নহয়, জলপান ৰাতিপুৱা। কিমান ধুনীয়াকৈ চাফ চাফাই ৰাখে মানুহবিলাকে। দেখা পাইছে আপোনালোকে মেচিন। কি ধৰণৰ মস্তি দি পানীবিলাক যাই আছে। কিমান ধুনীয়া মানে বস্তুটো বনাইছে। দেখা পাইছে পানী দিয়া গাৰ্ডেনত। এই মানুহগৰাকীও সাৰি আছে ৰাতিপুৱাৰ পৰা। তেওঁলোকেও পইচাৰ কাৰণে কাম কৰি থাকে, কাম কৰিব লগা হয়। সকলোৰে পইচাৰে মৰণ, পইচাৰ কাৰণেই কাম কৰে সকলোৱে। বন্ধুসকল, আজি মোৰ ৰাতিপুৱাৰ ব্লগটো এইখিনি আছিল, সিমানে। আৰু
আৰু আজিৰ ব্লগটো কেনেকুৱা লাগিল জনাব বন্ধুসকল। ইয়াতে আৰু এটা পানীৰ হেৰি কিমান ধুনীয়া লাগিছে। এনেকৈ ঘূৰি ঘূৰি আহিব লাগে। এনেকৈ ঘূৰি ঘূৰি আহিছোঁ। পুৰা ছ'চাইটিটো এনেকৈ ঘূৰিব লাগে। আৰু এয়া আহি পালোঁ দোকানখনলৈ। বন্ধুসকল, আজিৰ ব্লগটো মোৰ কেনেকুৱা লাগিল, একদম শ্বৰ্ট, একদম চিম্পল ব্লগ কৰিছোঁ। যদি ভাল লাগে আপোনালোকৰ এটা লাইক কমেণ্ট কৰি দিব। আৰু আজিৰ ব্লগটো মই ইমানতে সামৰিছোঁ। সকলোৱে ভালে থাকিব।